আমাৰ ভুল কনচেপ্ট কিছুমান সোমাই আছে এখন এছ'চিয়েশ্যন হ'বলৈ হ'লে স্বীকৃতি কোনে দিছে সকলোকে মোৰ সীমিত জ্ঞানে যিমান চেষ্টা কৰিছিলে সেইকাৰণে বডি বিল্ডিংটো বহুত ওপৰত গৈছিলে কিন্তু আজিৰ তাৰিখত অসমৰ বডি বিল্ডিং বিলকুল জকৰ বুলি ক'ব লাগিব আণ্ডাৰ 23 অলপ ভাল নেশ্যনেলত পজিশ্যন পোৱা ল'ৰা দিয়া মই লগে লগে চাকৰি দিম আমাৰ তেনেকুৱা ল'ৰাই নাই ক'ৰ পৰা হ'ব গোটেই মিছ গাইডটো কৰিছে জিমবিলাকে নাই বডি বিল্ডাৰখিনি ভৱিষ্যতটো জিৰ' সেই গতে এই আজিৰ তাৰিখত যদি থাকে নহয় বডি বিল্ডাৰসকলে বিগ জিৰ' আলুগুটি ক'লেই নহয় কোনোবাই মই মিষ্টাৰ অলিম্পিয়াডত কৈছিলোঁ মই আমুকত ৱৰ্ল্ডত এছিয়াত পজিশ্যন পালোঁ কি পইচা সেইখন তোমাৰ কি কোৱালিটি আছে এখন খেলৰ নমস্কাৰ অলিম্পিয়া স্পৰ্টছৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ সাক্ষাৎকাৰ আজি মই উপস্থিত আছোঁ জয়ানগৰৰ হাল নেশ্যন নামৰ এটা জিমত নতুনকৈ খুলিছে এইটো জিম জগন্নাথ মন্দিৰৰ সমীপত আছে এই জিম আৰু এই জিমত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ অসমৰ সুসন্তান তেখেত সকলোৰে পৰিচিত বিজিত গগৈ তেখেত তিনিবাৰকৈ 2004, 5, 6 একেৰাহে তেখেত মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জনেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতৰ নামত কেইবাটাও খিতাপ আছে আমি শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ লগত জড়িত তেখেতৰ লগত আমি বিষয়সমূহ পাতিম প্ৰথমতে ডাঙৰীয়া আপোনাক মই বিশেষ সাক্ষাৎকাৰলৈ স্বাগতম জনাইছোঁ প্ৰথমতে সুধিব বিচাৰিছোঁ আপুনি এইখন ক্ষেত্ৰৰ লগত কিদৰে জড়িত হ'ল কেতিয়াৰ পৰা জড়িত হ'ল মই প্ৰথম অলিম্পিয়া নিউজক ধন্যবাদ দিছোঁ যিহেতু অলিম্পিয়া নিউজে গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই অসমৰ বিভিন্ন প্ৰান্তত থকা লুকাই থকা প্ৰতিভাসকলক উলিয়াই অনাৰ কাৰণে যিহেতু শৰীৰ চৰ্চাৰ কথা সুধিবলৈ অহাৰ কাৰণে আৰু ভাল লাগিছে সেইটো কাৰণে মই যিহেতু 1986 পৰা মই শৰীৰ চৰ্চাৰ লগত জড়িত একেৰাহে লাগি আছোঁ আজিৰ তাৰিখত মই প্ৰফেচনেল ষ্টেজ বডি বিল্ডিং এৰিলোঁ যদিও কিন্তু আজিৰ তাৰিখত মই এটা প্ৰফেচনেল বডি বিল্ডাৰ যিহেতু মোৰ কাম হৈছে আজিৰ তাৰিখত মই ইষ্ট ইণ্ডিয়া বডি বিল্ডিং ফেডাৰেশ্যনৰ মই ছেক্ৰেটেৰী আৰু ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যনৰ মই অৰ্গেনাইজিং ছেক্ৰেটেৰী লগতে অসমৰ জেনেৰেল ছেক্ৰেটেৰী হৈ আছোঁ বৰ্তমান মুঠতে ফিটনেছ ফাৰ্ষ্টটো মই জগাই তুলিবলৈ চেষ্টা কৰি আছোঁ উঠি অহা নতুন প্ৰজন্মৰ ভিতৰত আপুনি কেতিয়াবা ভাবিছিলেনে আপুনি কেতিয়াবা মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিম বা আপুনি মিষ্টাৰ ইণ্ডিয়াৰ যি জাৰ্ণি আছিলে আপোনাৰ তিনিবাৰকৈ যিহেতু আপুনি খিতাপ অৰ্জন কৰিছে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কি ক'ব এই জাৰ্ণিটোত প্ৰথম কথা হৈছে অসমত 86ত বডি বিল্ডিং কৰা মানুহ মই লগেই পোৱা নাছিলোঁ যিসকলে কৰিছিলে তেখেতসকলে এটা পুৰণা ৰীতি নিয়মতে কৰিছিলে এইটো টাইমত কোনো ভালকৈ প্ৰকৃত সংজ্ঞাটো জনা নাছিলে সেইটো টাইমত ভাবিল যে ক'ত যাম ক'ত নম এটা প্ৰশ্নৰ পৰা এটা উত্তৰ দিবলৈ আহি পঢ়াটো ঠিকেই আছিলোঁ স্কুলত মা দেউতা শিক্ষক শিক্ষয়িত্ৰী আছিলে শিৱসাগৰত মোৰ ঘৰ ৰংঘৰ পিছফালে য'ত ৰূপহী পথাৰ ৰংঘৰ অৱস্থিত তাৰপিছত কিবা এটা হ'ম ডু আই ডাই ন' পেইন ন' গেইন কিবা এটা কৰা মানুহে কয় এইটো কৰিলে চাপৰ হ'বি পঢ়িব নোৱাৰিবি কিবা নহয় সকলো কৰিলোঁ তো আজি যিসকলে কৈছিলে সেইসকলে আজি তেখেতসকলৰ ল'ৰা ছোৱালীক কয় তেখেতসকলে কয় মামা আমি ফিটনেছটো কেনেকৈ ৰাখিম মই কাৰণে ভাবিছোঁ মই ছাকচেছ বডি বিল্ডিং মোৰ জগতখনত তো এটা কুৱেশ্যনৰ পৰা এটা কুৱেশ্যন উত্তৰ দিবলৈ আহি মই মিষ্টাৰ ইণ্ডিয়া হ'লোঁ আৰু ইণ্টাৰনেশ্যনেলত এৰিনাত মই ভৰি দিবলৈ সক্ষম হ'লোঁ এইটোৱে মোৰ জাৰ্ণি এই জাৰ্ণিটো মোৰ 38 বছৰ লাগিছে আজি তাৰিখলৈকে আমি বিভিন্নজনৰ বডি বিল্ডাৰৰ লগত কথা পাতোঁ তেখেতসকলে বিভিন্নজনে কয় যে মই মিষ্টাৰ ইণ্ডিয়া কিন্তু আমি যিমান জানো অসমত এগৰাকীয়ে মিষ্টাৰ ইণ্ডিয়া আছে বিজিত গগৈ কিন্তু এই সন্দৰ্ভত আপুনি কি ক'ব আচলতে প্ৰত্যেকেই কি হয় আমাৰ ভুল কনচেপ্ট কিছুমান সোমাই আছে এখন এছ'চিয়েশ্যন হ'বলৈ হ'লে স্বীকৃতি কোনে দিছে মই আজি আছোঁ মোৰ লগত আছে অভিজিত দাস ৰাজবংশী নেশ্যনেল ডায়মণ্ড কাপ চেম্পিয়ন ভাল বডি বিল্ডাৰ মোৰ পিছতে উঠি আপকামিং নিউ জেনেৰেশ্যন ভাল বডি বিল্ডাৰ সঁচাকৈ দেখিছেনে কিমান শাল জিমত আছোঁ ফিজিকেই শাল হয়নে নেশ্যন শাল তেখেতৰ ডায়মণ্ড কাপ চেম্পিয়ন হৈছে তো আজিৰ তাৰিখত অসমৰ পৰা যিসকল বডি বিল্ডিং শিকায় যিসকলে যাৰ আণ্ডাৰত কোচিং কৰে তেখেতসকলৰ সীমিত জ্ঞানে সেইডোখৰলৈকে ঢুকি পায় তেখেতৰ ষ্টুডেণ্টক যে কয় যে তই IFBBত গ'লে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনত গ'লে তাত তই একো পজিশ্যন নাপায় এইবিলাকত খেলি থাকিলে পজিশ্যন পাবি মাইণ্ডটো ৱাছ কৰি ডাইভাৰ্ট কৰি দিয়ে আৰু তেতিয়া বডি বিল্ডিং গোটেই প্ৰয়োজন কৰি পেলাইছে এক নম্বৰ কথা আৰু দ্বিতীয়তে হৈছে এখন এছ'চিয়েশ্যন স্বীকৃতি পাবলৈ হ'লে ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চি WADA বিজিত গগৈ মই অভিজিত দাস বোলে চিৰঞ্জীৱ শৰ্মা গোট খাই গ'লে আমি মনে মিলিলোঁ সেইখন এছ'চিয়েশ্যন হৈ নাযায় প্ৰথম গোটেই ৱৰ্ল্ডখনক কোনে স্বীকৃতি দিছে এইটো চাব লাগিব ইউনেস্কোই লাগিব স্পৰ্টছৰ ইউনেস্কোটো হয় ফ্ৰান্সৰ পৰা দ্বিতীয়তে হৈছে ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চি WADA 3 নম্বৰ হৈছে স্পৰ্টছ একৰ্ড 4 নম্বৰ হৈছে এডুকেশ্যন এণ্ড
ৱেইট ট্ৰেইনিং এই গোটেইটো ব্ৰিটিছ ব্ৰডকাষ্টিঙে কয় তাৰ পৰা স্বীকৃতি দিছে নে নাই তাৰপিছত অলিম্পিক আমাৰ অলিম্পিকত নিদিলে অলিম্পিকত IFBB মেম্বাৰ হয় দ্বিতীয়টো হৈছে আমাক স্বীকৃতি দিছে এছিয়ান অলিম্পিক কাউন্সিল আফ্ৰিকান অলিম্পিক কাউন্সিল তাৰপিছত দ্বিতীয় হৈছে আমেৰিকান গেমছ তো এইবিলাক বলিভিয়া গেমছ সাউথ আমেৰিকান গেমছ সাউথ আফ্ৰিকান গেমছ এইবিলাকে স্বীকৃতি দিয়ে এতিয়া মাত্ৰ অলিম্পিকলৈ খোজ দিবলৈ আমাৰ চেষ্টা চলি আছে যিহেতু 20 এছিয়ান গেমছৰ সকলোতে প্ৰকৃত এখন তাৰপিছত দেশখনত কোনে স্বীকৃতি দিছে তো আমাৰ 110খন কাণ্ট্ৰি অলিম্পিকত আছে বেলেগ বেলেগ ৰিজনেল গেমত আমাৰ বডি বিল্ডিং হয় আমি চলাই আছোঁ সেইকাৰণে ইণ্ডিয়াত ইণ্টাৰনেশ্যনেল বডি বিল্ডিঙে এখন প্লেটফৰ্ম য'ত নেকি মিষ্টাৰ ইণ্ডিয়া হোৱা বা ইণ্টাৰনেশ্যনেল পজিশ্যন পোৱাটো ইমান ইজি নহয় আৰু ডাঙৰ প্লেটফৰ্মত প্ৰতিযোগিতা কৰিলে এজন বডি বিল্ডাৰ মই মিষ্টাৰ ইউনিভাৰ্ছ কেইবাবাৰো পাৰ্টিচিপেণ্ট কৰিছোঁ কৰিব যাওঁতে তাত পাৰ্টিচিপেণ্ট কৰি যিখিনি আমাৰ তাৰ কাৰণে যিখিনি নলেজ হৈছে সেই নলেজখিনি গোটাই মই সম্বলেৰে মোৰ মিষ্টাৰ ইণ্ডিয়াত আজি সুন্দৰ ফিজিক এখেতসকলেও আজি অভিজিতেতো মোৰ পৰা কেতিয়াবা ছাজেষ্ট লৈছে অসমত যিমানবোৰ বডি বিল্ডাৰ আছে সকলোৱে মোৰ পৰা ছাজেষ্ট লৈ সকলোকে মোৰ সীমিত জ্ঞানে যিমান পাৰোঁ চেষ্টা কৰিছিলে সেইকাৰণে বডি বিল্ডিংটো বহুত ওপৰত গৈছিলে কিন্তু আজিৰ তাৰিখত অসমৰ বডি বিল্ডিং বিলকুল জকৰ বুলি ক'ব লাগিব মানে একাংশ বডি বিল্ডাৰে মিষ্টাৰ ইণ্ডিয়া পাইছোঁ বুলি মানুহক অসমৰ ৰাইজক মিছলিড কৰি আছে নেকি মানে বিপথে পৰিচালিত কৰিছে নেকি কি ভাবে আপুনি আচলতে মিছলিড মানে কি এইবিলাক মিছলিড আজি যাৰ মন যায় তোনেই কম্পিটিশ্যন পাতি দিছে পাতি দি পিনি ইণ্ডিয়াতে কোনোবা গোট খাই গৈছে 4-5জন অসমৰ পৰা গ'ল য'টোৰ পৰা গোট খাই মিষ্টাৰ ইণ্ডিয়া কম্পিটিশ্যন চব মিষ্টাৰ ইণ্ডিয়া গৈছে সেইকাৰণে এইবিলাক মিছলিড সেইকাৰণে চাকৰি পোৱা নাই প্ৰথমতে পেপাৰত প্ৰতিদিন বা যিকোনো পেপাৰ এখনত নিউজ পেপাৰত আপোনালোকৰ নিউজ চেনেলবিলাকত যেতিয়া ওলোৱাৰ পিছত কৈ দিয়ে যে মিষ্টাৰ ইণ্ডিয়া হৈ গ'লে মিষ্টাৰ ইণ্ডিয়া কেইবছৰ পিছত যেতিয়া চাকৰি এটা কিয় পোৱা নাই মেইন কুৱেশ্যন সেইটো মই যেতিয়া মিষ্টাৰ ইণ্ডিয়া কৰিছিলোঁ বা কিবা আছিল মিষ্টাৰ পঞ্জাৱ আছিলোঁ তেতিয়াতো মোৰতো 9টা অৰ্গেনাইজেশ্যন অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দুবাৰকৈ মোক DSP যাচিছে তাৰ আগতে ONCত চাকৰি কৰিছোঁ ৰেলৱেত ইণ্ডিয়া ৰেলৱেত আছোঁ মই বেংক স্পৰ্টছ বৰ্ড পঞ্জাৱ পুলিচ JCT কোম্পানী মোক লৈ গৈছে বুজাইছে ন কথাটো আচলতে অসমৰ ল'ৰা আজি তাৰিখতো মোক ইণ্ডিয়ান নেভি যিজন কোচ আছে বাইজু বুলি কয় একেলগে আমি কম্পিটিশ্যনকে তেখেত এছিয়ান গেমছো কৰিছে তেখেতে মোক কয় ভিজিট আণ্ডাৰ 23ত অলপ ভাল নেশ্যনেলত পজিশ্যন পোৱা ল'ৰা দিয়া মই লগে লগে চাকৰি দিম আমাৰ তেনেকুৱা ল'ৰাই নাই ক'ৰ পৰা হ'ব গোটেই মিছ গাইডটো কৰিছে জিমবিলাকে সেই জিমবিলাকত যিনে জিম খুলিছে অসমৰ আজি তেখেতলোকৰ জিমসকলৰ যিসকল জিম অনাৰসকলৰ তো নলেজ নাই যিসকল ইনষ্ট্ৰাক্টৰ ৰাখিছে সেই ইনষ্ট্ৰাক্টৰবিলাকৰ সীমিত জ্ঞানে মানে কমটি খৰচাত কেনেকৈ কি কৰিবলৈ গোটেই ইণ্ডাষ্ট্ৰিটো বৰবাদ কৰি হৈ গৈছে আৰু তাতে কি হৈছে ইণ্ডিয়াত চবেই যদি ড্ৰাগছ লৈ যদি ভাল বডি বিল্ডাৰ বনিব পাৰে তেতিয়া ইউৰোপ আমেৰিকাৰ কথা হৈ যাওক নহয় জানো কথাটো আজিৰ তাৰিখত কি হৈছে জিম যোৱাৰ লগে লগে সোনকালে চবকে মাচুল লাগে সেই ট্ৰেইনিং নলেজখিনি গোটাবলৈ সক্ষম নোহোৱাৰ কাৰণে গোটেই কি হৈছে বডি বিল্ডাৰৰ বাবে মোক একদম নাৰ্ভ ওলালে মাচুল হ'লে বাইছে প্ৰপ'ৰ্চনেট কেনেকৈ ৰিয়েল বডি বিল্ডিং কিটো ইউৰোপ আজি ক'ত গ'ল আৰু আমি ক'ত আছোঁ ইণ্ডিয়াত ধেৰ বডি বিল্ডিং প্ৰকাৰ হৈছে কিন্তু সেই কোৱালিটিত বডিবিলাক কেইজন আছে আপোনালোকে নিজে অনুধাৱন কৰিবচোন আপোনালোকে বিচাৰ কৰিব মই কৈ দিলে দেখ বেয়া হ'ব কথাবিলাক যিহেতু কেইবাগৰাকীও বৰ্তমান সময়ত বডি বিল্ডাৰে কৈ আছে মই মিষ্টাৰ ইণ্ডিয়া হৈছোঁ এই পৰ্যন্ত গতিকে আপুনি উল্লেখ কৰিছে যে মিষ্টাৰ ইণ্ডিয়া আপুনি আছে গতিকে সেইসকলক উদ্দেশ্যি যিসকলে দাবী কৰি আছে যে মিষ্টাৰ ইণ্ডিয়া হয় স্বীকৃতিপ্ৰাপ্ত নহয় বুলি আপুনি উল্লেখ কৰিছে য'ৰ পৰা স্বীকৃতিপ্ৰাপ্ত নহয় তাৰ পৰা মিষ্টাৰ ইণ্ডিয়া হৈ যায় তেখেতসকলক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব ইয়াৰ জৰিয়তে মই কৈছোঁ যে তেখেতসকলক মই বেয়াও নকওঁ তেখেতসকলে যিহেতু তেখেতসকলে বডি বিল্ডিং কৰিব কোনোবা এটা ভালকৈ এটা প্লেটফৰ্মত যাবৰ কাৰণে চেষ্টা কৰিছে সেইকাৰণে উঠি অহা নতুন প্ৰজন্ম সকলো উঠি আহিবলগীয়া দিনবিলাকত যাতে তেখেতসকলৰ ভালকৈ আৰু ভালকৈ কৰিব পাৰে তেখেতলোক ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যনত জব পাওক ভাল ভাল কোম্পানীয়ে স্পনচৰ কৰক এলিট প্ৰ' হওক ইণ্টাৰনেশ্যনেল এইনাত প্ৰফেচনেলি গ্ৰ' কৰক নিজকে প্ৰ' লিখিলে নহ'ব নহয় হ'ব জানো কোম্পানী এণ্ডৰ্ছমেণ্ট কৰিবলৈ আহিব লাগিব বিজিত গগৈ প্ৰ' লিখি দিব পাৰে একো ডাঙৰ কথা নহয় প্ৰ' লিখি মই জহাই কি লাভ আছে সেইটো মেটাৰ নকৰে মেটাৰ কৰে আমি সকলো অসংগঠিত হৈ আছোঁ একত্ৰিত যেতিয়া হ'ম ন একত্ৰিত হোৱাৰ লগে লগে খুব মজা টাইপ বিৰাট ভাল লাগিব ভাল লগে লগে ৰিয়েল বডি বিল্ডিংখিনি মোৰখিনি যিখিনি জ্ঞান ৱেইট ট্ৰেইনিং কেনেকৈ কৰিব লাগে নিউট্ৰিশ্যন কেনেকৈ আমি ডাঙৰ টেমিনাৰ পাতি ডাঙৰ এক্সপ' পাতি গোটেই এই জিমবিলাক এই নেশ্যন হোল নেশ্যনটো আগবঢ়াই নিয়াটো মোৰ দায়িত্ব আজিৰ পৰা 38 বছৰ আগত অসমত জিম আছিল নেকি নাছিল নহয় আমি ডাম্বেল বাৰ্বেল পুৰণা ডাম্বেল বাৰ্বেল কৰিয়ে কৰা মানুহ সেইকাৰণে মই দেখিছোঁ পুৰণা ডাম্বেল মই ইয়াত টেটুত আঁকিছোঁ
তো আমি সেই পুৰণাকো ল'ব লাগিব, নতুনত্বৰে বৈজ্ঞানিক চিন্তা চৰ্চাই আমি ক'তো ইঞ্জুৰি নোহোৱাকৈ কেনেধৰণে আগবাঢ়িব লাগিব। জিমত এটা কথা মনত ৰাখিব, জিমত আমি আহিছোঁ মাইণ্ড এণ্ড বডি ধুনীয়া কৰিবৰ কাৰণে। মাচুল আজি আছে কাইলৈ নাই, নলেজ ইজ পাৱাৰ, নহয় জানো কথাটো? আপোনাক মই এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনিও সেই আশা কৰিছোঁ আপুনি সেই পোনপটীয়া প্ৰশ্নৰ উত্তৰ পোনপটীয়াভাৱে দিব যে বিজিত গগৈ বাহিৰে অসমত যিমান কেইগৰাকীয়ে এতিয়া দাবী কৰি আছে যে মিষ্টাৰ ইণ্ডিয়া খিতাপ মই লাভ কৰিছোঁ, তেখেতসকলক সেই দাবী মিছা ভুৱা কি ক'ব? মিছা, যিহেতু মই মিষ্টাৰ ইণ্ডিয়া হোৱাৰ পিছত মোক নুমলীগড় ৰিফাইনে পেট্ৰল পাম্প দিছে, তাৰ কাৰণে মই DSP কিবা চাকৰি নকৰিলোঁ, সেইখন চাৰ্টিফিকেটৰ ভেলু আছে। তো সেইটো কাৰণে মই ক'ব পাৰোঁ যে আজি বেলেগ যিসকল মিষ্টাৰ ইণ্ডিয়া হৈছে বা কিবা পজিশ্যন পাইছে তেওঁলোকে সেইবিলাক চাৰ্টিফিকেট দি প্ৰডিউচ কৰিছে, পেট্ৰল পাম্প এটা ল'ব পাৰে। মই সদায় তেওঁলোকৰ ওচৰত শৰণাপন্ন হ'ম। মই তেওঁলোকক ভাল বডিবিলাক, কিন্তু প্ৰকৃত ৱেটোত তেওঁলোক যাব পৰা নাই। সেইকাৰণে মই ক'ম যে তেখেতসকলে যি কৰিলে তেখেতলোকৰ প্ৰত্যেকে এটা এচিভমেণ্ট থাকে, এচিভমেণ্টটো কৰিছে, কিন্তু মই ভাবোঁ যে IFBB ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অন বডি বিল্ডিং এণ্ড ফিটনেছৰ যিখন চাৰ্টিফিকেট ল'ব, সেইখন চাৰ্টিফিকেট মই প্ৰকৃত চাৰ্টিফিকেট বুলি মই স্বীকৃতি কৰি দিম। নামটো একেই মিষ্টাৰ ইণ্ডিয়া, গতিকে নামটো একে ৰাখি পেলাই মানুহক কনফিউজ কৰিব বিচৰা হৈছে নেকি? কনফিউজ কৰিছে। মানুহে আচলতে কিমান বুজাম, এখন এছ'চিয়েশ্যন 3টা মানুহ গোট খাইলে নহয়, ৱৰ্ল্ডে কাক স্বীকৃতি দিছে? ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চি। আজিৰ তাৰিখত ইণ্ডিয়াত বহুত বডি বিল্ডাৰ মৰি আছে। আজিৰ তাৰিখত অসমৰ বডি বিল্ডাৰ ডাইৰেক্ট মিষ্টাৰ কামৰূপ, মিষ্টাৰ শিৱসাগৰ, মিষ্টাৰ যোৰহাট নেদেখে, ডাইৰেক্ট অলিম্পিয়াহে দেখে। বুজাইছে নে কথাটো? তাৰ কাৰণে অলিম্পিয়া দেখি, অলিম্পিয়া আজিৰ তাৰিখত ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চিয়ে বেন কৰিছে। এইটো এটা জাষ্ট কোম্পানী, কিন্তু IFBB ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন এখন অৰ্গেনাইজেশ্যন, গোটেই ৱৰ্ল্ডত ফিটনেছ ফাৰ্ষ্ট এটা প্ৰসাৰ কৰি গোটেই নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন হয়। মানুহৰ মাজত উঠি নতুন প্ৰজন্মক সেৱা কৰিছে মানে গোটেই কাৰণে। অলিম্পিকত এছিয়ান গেমছত আছে, আগতে কৈছোঁ মই আপোনালোকক। গোটেই ব্যৱস্থাটো ইণ্ডিয়াত যেনেকৈ নেশ্যনেল এণ্টি ডপিং এজেঞ্চি আছে, সকলো এইবিলাক থাকিব, এইবিলাক স্বীকৃতি দিলে এখন এছ'চিয়েশ্যন হ'ব। কাইলৈ বিজিত গগৈ, অভিজিত দাসে এছ'চিয়েশ্যন এখন খুলি দিলে এছ'চিয়েশ্যন হৈ নাযায়। মই কাইলৈ বডি বিল্ডিং পৰা আঁতৰিলেও মই বডি বিল্ডিঙৰে কাম কৰিম, IFBB কাম কৰিম। মোৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সদায়তো নাথাকে, মইতো কাৰোবাক দিব লাগিব, মোৰ বয়স হ'লে এৰি দিব লাগিব। মই কেনেকৈ প্ৰফেশ্যনেল এৰিনা অসমত খাৰা কৰিব পাৰোঁ, মোৰ সেইটো দায়িত্ব। আৰু সেইটো কাৰণে আপোনালোকক দি ক'ব পাৰোঁ, অসমত মটৰচাইকেল টকা পইচা দিয়াৰ ব্যৱস্থা মই বিজিত গগৈয়ে কৰিছিলে। যিহেতু আপুনি বিগত 38 বছৰে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, গতিকে আপুনি শৰীৰ চৰ্চাৰ ক্ষেত্ৰৰ উত্থান পতন আপুনি দেখি আহিছে, আপোনাৰ দেখি আহিছে। গতিকে আপোনাক মই সুধিব বিচাৰিছোঁ, যিহেতু বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত জড়িত বিভিন্ন সন্থা বৰ্তমান সময়ত অসমত জন্ম হৈছে, তাৰ কাৰণে খেলুৱৈসকল অসুবিধাৰো সন্মুখীন হৈছে, বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈছে, আপুনি সেইখিনিও দেখি আছে। গতিকে সেই যে সংগঠনখিনি খুলি আছে, এটা হয়তো স্বীকৃতিপ্ৰাপ্ত আছে, বাকীখিনি স্বীকৃতিপ্ৰাপ্ত নহয়, গতিকে এই যে সংগঠনবোৰ খুলি আছে তাৰ লক্ষ্যটো আপুনি কি বুলি ভাবে, কিহৰ কাৰণে খুলি আছে? একো নাই, বডি বিল্ডাৰখিনি ভৱিষ্যতটো জিৰ'। সেই গতিকে এই আজিৰ তাৰিখত যদি থাকে নহয়, বডি বিল্ডাৰসকলৰ বিগ জিৰ' আলুগুটি। তাৰপিছত দ্বিতীয়তে হৈছে, মই আকৌ কৈছোঁ যে মই থকা যিখন এছ'চিয়েশ্যন আজি আছোঁ, মই 5বাৰকৈ মিষ্টাৰ চৰাইঘাট হৈছোঁ। মোক সেইটো টাইমত আমেৰিকা হলিউডলৈ এক্টিং কৰিবলৈও মাতিছিলে। বুজাইছে ন কথাটো? চৰাইঘাট কম্পিটিশ্যন জাষ্ট অসমত এখন ফ'কাছ কম্পিটিশ্যন কৰিছে, চৰাইঘাটৰ পৰা না চাকৰি পাব কিবা পাব, সেইটো একো নহয়। আজিৰ তাৰিখত কোনো এখন এছ'চিয়েশ্যনৰ আমি, কাৰণ যিহেতু 2006 পৰা মই বডি বিল্ডিং প্ৰফেচনেলি ষ্টেজত নামিবলৈ এৰি দিলোঁ। এৰি দিয়া এটা কাৰণ হৈছে ইণ্ডিয়াত খেলি মেলি হৈ গৈছে। 2006লৈকে ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্যন ঠিক আছিলে, আফটাৰ 2006 পৰা খেলি মেলি হৈছে। এই খেলি মেলি হৈ থকাৰ কাৰণে আজিৰ তাৰিখত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মাজতে খেলি মেলি কৰি দিছিলে গভৰ্ণমেণ্টে ৰিকগনিশ্যন, কিন্তু আজিৰ তাৰিখত কোনো এখন বডি ইণ্ডিয়াত কেইবাটাও স্পৰ্টছ কমিটিৰ গভৰ্ণমেণ্টৰ আজিৰ তাৰিখত স্বীকৃতি নাই। আমি কোৰ্টতো কেছ কৰিছিলোঁ, সেইবোৰ উঠুৱাই ল'লোঁ। এতিয়া মাত্ৰ গভৰ্ণমেণ্টে আকৌ নতুনকৈ স্বীকৃতি দিয়ালৈ আমি ৰৈ আছোঁ। আজিৰ তাৰিখত কোনোবাই যদি কয় বডি বিল্ডিঙৰ আমাৰখনে স্বীকৃতি আছে, নাই, নথিং, কাৰো স্বীকৃতি নাই। কাৰণ যিহেতু ৱৰ্ল্ড এণ্টি ডপিং ৱৰ্ল্ডৰ যিটো ছিষ্টেম হ'ব লাগে, সেই ছিষ্টেমৰ মতে আমাকে দিব লাগিব বুলি আমি একদম পূৰা বিশ্বাসী। তো এইটো কাৰণে কৈছোঁ, প্ৰকৃত যিখন IFBBত সকলো আহিব লাগে, কোনো শত্ৰু নাই, কাৰো প্ৰতি মোৰ শত্ৰুতা নাই। সকলো মিলি উমৈটিমে সৈতে এইবিলাকে য'তে যিয়ে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাম কৰি আছে, সকলো মিলি আমি উঠি নতুন প্ৰজন্ম সকলো বডিবিলাকৰ কাৰণে একত্ৰিত হৈ এক নতুন চিন্তা চৰ্চা লৈ গৈ পিনি যাতে সঠিক দিশত লৈ যাব পাৰোঁ, তাৰ মই সকলো সংগঠন, বডি বিল্ডিং এছ'চিয়েশ্যন সংগঠনৰ বডি বিল্ডাৰসকলক আহ্বান কৰিছোঁ যাতে তোমালোকৰ পটেঞ্চিয়েলবিলাক কোৱালিটি আছে, সকলো কোৱালিটি
ফুলি আহোঁতে যাতে তোমালোক ধ্বংস নোহোৱা তাৰ বাবে মই বিনম্ৰ তোমালোকৰ ওচৰত হাত সজোকৈ অনুৰোধ কৰিছোঁ। যিসকল ক্ৰীড়া সংগঠকে কেইবাটাও সংগঠন খুলি আছে সন্থা শৰীৰ চৰ্চাৰ, গতিকে সেই সন্থাবোৰ যদি একেখন মঞ্চত আহে, খেলুৱৈখিনি নিশ্চয় সুবিধা হ'ব। গতিকে আপুনি কিদৰে আহ্বান জনাব সেইসকল ক্ৰীড়া সংগঠকক? কথা হৈছে যিসকলে বডি বিল্ডিং এছ'চিয়েশ্যনৰ লগত আজি সংগঠন বডি বিল্ডিং নকৰা মানুহ জড়িত হৈ আছে, চবকে লাগিব। নাই, ৰাজনীতিবিদ লাগিব। ৰাজনীতিবিদ এনেকুৱা লাগিব, CM-জন থকাটো দৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীজন থকাটো দৰকাৰ, যিহেতু বছ সৰ্বস্ব টকা পইচাটো লাগিব না এখন সংগঠন চলাবলৈ। তাৰ কাৰণে মই CM থকাটো জড়িত বুলি বিচাৰোঁ। কিন্তু দ্বিতীয়টো হৈছে যিকোনো স্পৰ্টছৰ যি এজন ভাল পুৰণা কাৰ্যকৰ্তা খেলুৱৈ মানুহৰ ওচৰত সমৰ্পিত হ'লে, ছেক্ৰেটেৰীবিলাক হ'লে ভাল হয়। মই ভাবোঁ সেই গেমবিলাক ডেভেলপ হ'ব। হেমন্ত কলিতাই বক্সিঙত কাম কৰিছে কাৰণ তেখেত বক্সাৰ আছিলে কাৰণে এটা লৈ গৈ পাৰিছে। হ'ব, আজি এথলেটিক্সটো যিসকলে কৰিছে বাহিৰত থাকিয়ে কৰি আছে। অসমত পটেঞ্চিয়েল বহুত আছে, ৱেইট লিফটিঙত বহুত পটেঞ্চিয়েল আছে। এইবোৰ আপাৰ আছামৰ পৰা, শিৱসাগৰ, সোণাৰীৰ পৰা গোটেই ল'ৰা ছোৱালীবিলাক ধেমাজিৰ পৰা ওলাই আছে। এইখিনি যদি আমি সকলো একগোট সোনকালে খেলুৱৈসকলৰ কাৰণে যদি ফিটনেছ এক্সপ' তাত ৱেইট লিফটিং, বডি বিল্ডিং, সকলো বক্সিং, মিক্স মাৰ্চেল আৰ্ট এইবিলাক যদি পাতি যদি কৰোঁ নহয়, প্ৰমোট হ'ব। এনেকৈ আমি ব্যক্তিগতটো বাদ দি পৰিয়ালকে সামাজিক সৰ্বাংগীন উন্নতি সকলো যদি খেলুৱৈসকলৰ কাৰণে ভবা যায় নহয়, খেলুৱৈসকলেও আমাৰ সংগঠকসকলৰ কাৰণে যদি ভাবে নিশ্চয় তেতিয়াহ'লে আমেৰিকা কি ইউৰোপতকৈ আমাৰ আৰু বহুত ইণ্টাৰনেশ্যনেল খেলুৱৈ ওলাব ভাল ভাল। বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ ক্ষেত্ৰলৈ বহু উদীয়মান শৰীৰ চৰ্চাবিদ আগবাঢ়ি আহিছে। গতিকে এই শৰীৰ চৰ্চাৰ ক্ষেত্ৰত কিদৰে তেখেতসকলে কেৰিয়াৰ হিচাপে ল'ব পাৰে? কেৰিয়াৰ ফিটনেছ ইণ্ডাষ্ট্ৰি আজি দেশত এটা ডাঙৰ ইণ্ডাষ্ট্ৰি। পাৰ্চনেল ট্ৰেইনিং, আজি যিসকলে ট্ৰেইনিং শিকিছে, যাৰ ওচৰত শিকিছে, মই ক'বলৈ নাযাওঁ, তেখেতসকলে চাৰ্টিফিকেট দি এসপ্তাহ, দুমাহতে, এমাহতে বডি বিল্ডিং কি শিকি যায় নেকি? ইমান ইজি নেকি? ডাম্বেল বাৰ্বেল মাৰিলে মাচুল নবনে। আজিকালি যিসকল জিমত ক্লায়েণ্ট আহে, সেই ক্লায়েণ্টসকলে সুন্দৰ মন আৰু সুন্দৰ ফিজিক বনাবলৈ আহে। আমাৰ ল'ৰা ছোৱালীবিলাক কিয় মানুহখিনি ওলাই যোৱাৰ লগে লগে বেটকৈ ভিজিট, মই জিমত গ'লোঁ, এৰি দিলোঁ, মই ফেট হ'ল, তেতিয়া আমাৰ খং উঠে। আৰে আপোনালোকে কি কথা, জিমক কিয় বদনাম দিছে? আপোনালোকক সুন্দৰভাৱে মটিভেশ্যন কৰিছিলে নাই? প্ৰথম মটিভেশ্যন, ফিটনেছ কৰাৰ আগতে, ডাম্বেল বাৰ্বেল মৰাৰ আগতে, ইকুইপমেণ্ট মৰাৰ আগতে মটিভেশ্যন কৰিব লাগিব। মটিভেশ্যন মাইণ্ডত, হাৰ্ট আৰু মাইণ্ডটোত সোমোৱাব লাগিব। ফিটনেছ কিয় কৰিবলৈ আহিছে, কিয় কৰিব লাগে। তাৰপিছত আহিব এৰবিক, কেনেকৈ আমি জগিং কৰিম, কেনেকৈ দৌৰিম, কেনেকৈ ৱাক কৰিম, কেনেকৈ ষ্ট্ৰেচিং কৰিম। তাৰপিছত আহিব ৱেইট ট্ৰেইনিং, তাৰপিছত নিউট্ৰিশ্যন, কেনেকৈ আমি খানা খাম। এই গোটেই প্ৰণালীবদ্ধভাৱে এটা জিমত যেতিয়া ইনষ্ট্ৰাক্টৰজনে শিকাব, সেই জিমটো ইনষ্ট্ৰাকশ্যনৰ ওপৰত কোনজন থাকিব? এজন মেনেজাৰ থাকিব। সেই মেনেজাৰজনে গোটেই জিমটো অভাল চাব। তাৰপিছত একদম বেষ্ট কোচ এজন থাকিব। কোচজনে গোটেই টিমটো পাৰ্চনেল ট্ৰেইনাৰসকলক কেনেকৈ ট্ৰেইনিং দিছে, এই কনচেপ্ট অহাই নাই। এজন ট্ৰেইনাৰ ৰাখিব, তাৰপিছত আহিছে গৈছে, এবছৰ পিছত জিম ফ্লপ। আমি সেইকাৰণে উদ্দেশ্য হৈছে ইমান মহান হিচাপে ৰিস্ক লৈ জিম খুলিছে। এই জিমটো আমি উঠুৱাই নিয়াটো প্ৰত্যেকে দায়িত্ব। বডি প্ৰকৃত ক'ত? আজি অভিজিত ইমান সুন্দৰ এজন বিগ ইণ্ডিয়া, এজন ডাঙৰ বডি বিল্ডাৰ, 120 কেজি হৈছে। 120 কেজিত ফিউজত অসমত দেখিবলৈ পোৱাটো এটা ডাঙৰ আমাৰ কাৰণে সৌভাগ্য। তেখেতৰ নলেজ হৈছে। এইখিনি জ্ঞান আমি ছেমিনাৰ পাতি গোটেই অসমত দিব লাগিব উঠি অহা নতুন প্ৰজন্মক। আজিৰ দেশত কি হৈছে, অকল বডি বিল্ডাৰ, ছাপ্লিমেণ্ট আৰু ষ্টেৰইড। এজন ড্ৰাগছ খোৱা আৰু বডি বিল্ডাৰৰ মাজত ডিফাৰেঞ্চ। আজি যদি যিমান লয়, আজি কি হৈছে অসমত মানুহ ল'ৰাবিলাকক বডি লেফেফাবিলাক এৰুৱাই যিটো বস্তু 2 টকা সেইটো 50 টকাত বিকি আছে। এই ধৰণৰ কাম কৰি আছে বডি বিল্ডাৰৰ বাবে। ভাবিছে তোৰ বৰ ধুনীয়া হৈছে দেই, তাৰপিছত একো নাই, ষ্টেজত গৈ একো নাই। যোনখনত তাৰমানে পজিশ্যন পাব, তেওঁলোক জাজ বহিব, কিবা পৰিব, বনাই দিলে হৈ গ'ল। এই গতি চলিছে। তেওঁ ফিউচাৰ ক'ত? না চাকৰি পাইছে, না কিবা হৈছে। এই সকলোবিলাক এৰি একেলগে আমি এখন জিমখন প্ৰকৃততে সঠিক ৰাস্তাত লৈ যাব, তেনেকুৱা এখনত অহাটো বহুত দৰকাৰ আহি পৰিছে। আৰু দ্বিতীয়তে ছেমিনাৰ, তাৰপিছত ৱেইট ট্ৰেইনিং কি ধৰণে কৰিব লাগে। আমি এতিয়া যুদ্ধখন মিছাইলৰ যুদ্ধ, এটা জেগাত টিপি পিনি কম্পিউটাৰত চাই। আজিৰ তাৰিখত আমি গ্ৰোথ হৰম'নে কৈছোঁ, গ্ৰোথ হৰম'ন ল'ব লাগে। প্ৰকৃত অভিমান্য বেহুত সোমোৱাটোও এটা আৰ্ট, ওলোৱাটোও এটা আৰ্ট। তেনেকুৱা ভাল ডক্টৰ মাতি কনচাৰ্ণ কৰি, কাৰণ ৱৰ্ল্ডৰ লগত কণ্টেষ্ট কৰিব লাগিবতো ন। তাৰ কাৰণে আমি কেনেকৈ ডক্টৰৰ লগত ডিছকাছ কৰি, নিউট্ৰিশ্যন ভাল মাতি আনি ছেমিনাৰ পাতি এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব, এক নতুন আন্দোলন কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এণ্টি ড্ৰাগছৰ কথা কৈয়ে আছে।
নাই জানো কথাটো আমি সকলোৱে বডি বিল্ডিং জগতখনৰ পৰা আমি গোটেই উঠি অহা নতুন প্ৰজন্মক ৰখাব লাগিব প্ৰকৃত শুদ্ধ গতিপথ এটা দিব লাগিব মই ভাবোঁ এইকাৰণে উঠি অহা বডি বিল্ডাৰসকল বা সংগঠকসকলে ভাবক আমি কি কৰিব লাগে অকল মই বোলা বস্তুটো মই ছেক্ৰেটাৰী প্ৰেছিডেণ্ট মই বৰটো এৰি আহক আপোনালোকে কাম কৰক মোৰ দায়িত্ব মই এৰি দিম মই ভাল পাওঁ এইবোৰ বুজা হয় মই ছেক্ৰেটাৰী প্ৰেছিডেণ্ট একো ক'তো নল'লেও বিজিত গগৈ হৈ যাব নহ'ব জানো কিন্তু উঠি অহা নতুন প্ৰজন্মৰ কাৰণে লৈছোঁ ভাল মানুহ পালে মই এতিয়াও দি দিম সেইকাৰণে আমি অসংগঠিত শক্তিবিলাক একত্ৰিত হৈ এক নতুন পৰিৱৰ্তন অসমত সূচনা হ'ব বুলি মই আপোনালোকৰ মিডিয়াৰ অলিম্পিয়া নিউজৰ যোগেদি মই ক'ব বিচাৰিছোঁ বিগত সময়ত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল শৰীৰ চৰ্চাবিদে ভাৰতৰ নাম বা অসমৰ নাম উজ্জ্বল কৰিলে সেইসকলক অসম চৰকাৰে বা অসমৰ ক্ৰীড়াভাৱে কেনেকুৱা ধৰণৰ কৰ্মসংস্থাপনৰ বাবে গুৰুত্ব আৰোপ কৰিছে বা কিবা কৰণীয় আছে নে কি ভাবে আপুনি আজিৰ তাৰিখত চাওক মোৰ যিখিনি পাবলগীয়া আছিলে মই সেইখিনি কৰণীয়টো আছেই মোক সেইমতে গোটেই বেলেগ বেলেগ অৰ্গেনাইজেশ্যনবিলাক আজি ইনকাম টেক্স অফিচিয়েল হয় তাৰপিছত বহুতে বিচাৰে তেনেকুৱাকৈ মই ভাবিছোঁ অভিজিত অসম চৰকাৰে অন্ততঃ অভিজিত দাস ৰাজবংশী অসম চৰকাৰে এইজনে IFBB স্বীকৃতিপ্ৰাপ্ত বডি বিল্ডাৰ তেখেতক কিবা এটা কৰিব লাগে বুলি আমি অনুৰোধ কৰোঁ অসম চৰকাৰলৈ যিহেতু এতিয়া অসম চৰকাৰৰ ক্ৰীড়াটো ডক্টৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছেতো ডাঙৰীয়া তেখেতে মই ভাবোঁ যে অভিজিত দাস ৰাজবংশীক নিশ্চয় এটা যথাযোগ্য স্থানত এটা সংস্থাপন দিব লাগে বুলি আমি সংগঠনৰ ফালৰ পৰা আশাবাদী তেখেতৰ প্ৰফাইলখিনি আমি দিব লাগিব গৈ কেনেকুৱা ধৰণৰ পৰ্যায় পালে কেনেকুৱা ধৰণৰ খেলুৱৈ পৰ্যায় পালে যে এগৰাকী খেলুৱৈক IFBB যদি ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন আমি যোনখন এছ'চিয়েশ্যনত আছোঁ তাত যদি ইণ্ডিয়াত যদি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত আহিব পাৰে অসম চৰকাৰক নক'লেও বেলেগ ডিপাৰ্টমেণ্টে চাকৰি অট'মেটিকলি পাব এইটো চিয়'ৰ আৰু জুনিয়ৰ নেশ্যনেলত জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়া হৈ গ'লে লগে লগে চাকৰি পাব ক্ৰীড়া বিভাগে বডি বিল্ডিং যিটো আছে এই বডি বিল্ডিঙত কেনেকুৱা ধৰণৰ গুৰুত্ব আৰোপ কৰিছে বিগত সময়ত কি ভাবে আপুনি বিগত সময়ত অসমত বডি বিল্ডাৰ নেশ্যনেল চেম্পিয়ন হোৱাই নাছিলে তেনেকুৱা স্বীকৃতি দিবলৈতো কোৱাই নাছিলে তাৰপিছত অসমৰ মানুহ কেঁকুৰা চেপা এইটোক টানি ধৰে নহয় মইতো অসমত চাকৰি বিচৰাই নাছিলোঁ মোক চাকৰি খেদি ফুৰিছিলে তো আজি দেশত যদি মই ওলাই যায় বিজিতক ৰখাব দিব নালাগে কিবা দায়িত্ব দিব নালাগে কিবা ক'লে এইবোৰ চব টনাটনি কাৰোবাৰ চলি থাকে জানে আপোনালোকে পলিটিক্স কেনেকুৱা হয় সেইকাৰণে ভাবিছোঁ আমি সকলো এক হয় শদিয়াৰ পৰা ডুবুৰীলৈকে যিমানবিলাক হেল্থ ক্লাব আছে আমি একবাৰ ঘূৰি অসমত সকলোকে একত্ৰিত কৰি এক নতুন পথত মোৰ কি আছে নহয় জানো বাৰু মোৰ মাত্ৰ যিখিনি শিকিলোঁ জ্ঞানখিনি দিব বিচাৰিছোঁ সকলোৱে লগ নহ'লে ডাম্বেল বাৰ্বেল মাৰি থাকোঁতেই যাব বেলেগ একো নহয় নহ'লে ভৱিষ্যত বডি বিল্ডাৰসকলৰ অন্ধকাৰ যদি নিজে নুবুজে আমি চৰকাৰক কি বুজাম প্ৰথম নিজে কোৱালিটি হৈ ল'ব লাগিব ন ক'লেই নহ'ব কোনোবাই মই মিষ্টাৰ অলিম্পিয়াডত কৈছিলোঁ মই আমুকত ৱৰ্ল্ডত এছিয়াত পজিশ্যন পালোঁ কি পইচা সেইখন তোমাৰ কি কোৱালিটি আছে এখন খেলৰ তেওঁলোকে নিজেই জানে শুনিবলৈ প্ৰকৃত সত্য কথা এই কথাখিনি তেওঁলোকে কিমান কোৱালিটি আছে নহয় জানো কথাটো তো সেইটো কাৰণে আজিৰ তাৰিখত হেৰিয়ে পোষ্টেলে চাকৰি বিচাৰি আছে বডি বিল্ডাৰ অসমত তেনেকুৱা বডি বিল্ডাৰ এতিয়া কেইজনে পায় নাজানো কিন্তু মোৰ ওচৰত যিসকল বডি বিল্ডাৰ ট্ৰেইনিং কৰিছিলে প্ৰায়সকলে চাকৰি পাইছে আমি যিমানটো জানো আপুনি এটা ৰাজনৈতিক দলৰ স্পৰ্টছ চেলৰ আপুনি এগৰাকী এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছিলে 2 বছৰ ধৰি 2 বছৰ কাৰ্যকালত আছিলে গতিকে সেই সময়ত থাকোঁতে সেই বিশেষ ৰাজনৈতিক দলটোৰ হৈ পেলাই আপুনি ক্ৰীড়া উন্নতিৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিলে এতিয়া ক্ৰীড়া উন্নতিৰ কাৰণেতো দেখিছে অসমত সেইটো টাইমত হিমা দাস আমাৰ লভলীনাহঁতে সকলোৱে ইণ্টাৰনেশ্যনেল অলিম্পিক দিছে আৰু আমি এটা কথা কৰিছিলোঁ যে আমাৰ উদ্দেশ্যটো হৈছিলে কি যিসকলে গাঁৱত খেলি আছে প্ৰতিভা থকা খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি কিছুমান কাগজ দিছিলোঁ বিভিন্ন ক্ষেত্ৰত সকলো খেলৰ নাম দিবলৈ একদম বৰাকৰ পালে অসমৰ বিস্তীৰ্ণ গোটেই যিমানখিনি ল'ৰা ছোৱালী তাৰমানে কি হৈছিলে চৰকাৰৰ পৰা একো পোৱা নাছিলে তেনেকুৱা ল'ৰা ছোৱালী বহুতে আমাৰ ক্ৰীড়াৰ যোগেদি পাইছিলে স্পৰ্টছ চেলৰ যোগেদি সুবিধা পাইছিলে আমি তেওঁলোকৰ নামবিলাক দিছিলোঁ আমাৰ সংগঠনৰ যোগেদি তো তেতিয়া বহুত ল'ৰা ছোৱালী স্কলাৰশ্বিপৰ পৰা আদি কৰি যথেষ্ট কিবা কিবি পাইছে বুলি সেইটো টাইমতেই বিগত সময়ত আপুনি প্ৰায় 25 বাৰকৈ আপুনি বিশ্ব দৰবাৰক ভাৰতক প্ৰতিনিধিত্ব কৰিছে গতিকে তাৰ ভিতৰতে আপুনি ভাৰতলৈ গৌৰৱো কঢ়িয়াই আনিছে অসমলৈ গৌৰৱো কঢ়িয়াই আনিছে আপুনি প্ৰেমচান্দ ডোগ্ৰাৰ দৰে আপুনি প্ৰশিক্ষকৰো সান্নিধ্য লাভ কৰিছে বা প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে সেই দিনৰ অভিজ্ঞতা কিদৰে ব্যক্ত কৰিব এই মুহূৰ্তত তো প্ৰথম চাওক আপুনি প্ৰথমতে এটা কুৱেশ্যন সুধিছিলে বৰ সুন্দৰ কুৱেশ্যন আপোনাৰ জাৰ্ণিটো কেনেকৈ হৈছিলে মোৰ জাৰ্ণিটো শিৱৰাত্ৰিত সেই আৰ্নল্ড লিহেনি পোষ্টাৰ চাই মই বডি বিল্ডিং আমাৰ লগৰ বন্ধু কেইজনমান এটি আৰম্ভ কৰিছিলোঁ
বডি বিল্ডিং কৰি ক'ত যাবি দুনিয়াটো দেখা নাছিলে না বডি বিল্ডিং কৰিলে ডাম্বেল বাবে মাৰিলে মগজ কিবা হয় এইবিলাক কৈছিলেতো মানুহে তো এইবিলাক পাহৰি মোৰ দেউতা পেছাত মা দেউতা শিক্ষয়িত্ৰী আছিলে গৈ ওচৰ মানুহে কয় ল'ৰাটো ভাল ওপৰত এইবোৰ কেলৈ কৰিলে মানুহেতো গম পোৱা নাছিলে যিটো বস্তু একোৱেই নাছিলে তেনেকুৱাৰ পৰা আহি মই জানি এইটো পালোঁ যিদিনা মই অল ইণ্ডিয়া ইউনিভাৰ্চিটি কৰিবলৈ গৈছোঁ যোৰহাটত হৈছিলে 1994ত 1996 চনত তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে জইন নকৰে মই জোৰ জবজ ডিব্ৰুগড় ইউনিভাৰ্চিটিক জইন কৰোৱাই মই অকলে জইন কৰি তাত বডি বিল্ডিং ৱেইট লিফটিং দুয়োটাতে মই পজিশ্যন পাইছোঁ বডি বিল্ডিঙত কৰোঁতে তেতিয়া মিষ্টাৰ ইউনিভাৰ্ছ প্ৰেমচান্দ দুৰ্গা ছাৰ আহিছে তালৈ তেখেতৰ ফটো দেখিছোঁ ওচৰৰ পৰাতো কোনোদিন দেখা নাই তাৰ আগতে এটা কথা 91ত 94ত হৈছেতো 91 চনত মই তেতিয়া মই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত আছিলোঁ তেতিয়া মই জবলপুৰ মিষ্টাৰ ইণ্ডিয়া হৈছে মিষ্টাৰ ইণ্ডিয়াত গৈ মই ছেকেণ্ড প্লেচ পাইছোঁ প্ৰেমচান্দ দুৰ্গা আঁতৰৰ পৰা দেখি আছোঁ ওচৰত যাবলৈ ভয় লাগে তেতিয়া মই ছেকেণ্ড প্লেচ পাই আহিছোঁ তেতিয়া মিডিয়া পাব্লিচিটিটো একোৱেই নাই সেই টাইমতে মই ছেকেণ্ড বুজিছেনে কথাটো তাৰপৰা আহি অল ইণ্ডিয়া ইউনিভাৰ্চিটি চেম্পিয়নতে মই তেতিয়া দেখিলে মই চেম্পিয়ন হ'লোঁ প্ৰেমচান্দ দুৰ্গাই ছাৰে মোক তেতিয়া কৈছে এইটো লৈ ভৱিষ্যতে বোলে বনিব পাৰিলে অসম ইয়ে মিষ্টাৰ ইউনিভাৰ্ছ বনিব ৱৰ্ল্ডত হেৰি হ'ব তেখেতে মোক সুধিছে তুমি জেচিটি মোৰ লগত যাবা নেকি মই বোলো যাম তেখেতে মোক লৈ গ'ল জেচিটি ট্ৰেইনিং শিকিলোঁ আৰু তেখেতক মই 100 কোটি সেৱা জনাওঁ তাৰ পৰাই গৈ মই মিষ্টাৰ পঞ্জাৱ হৈছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ কৰিছোঁ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত কাৰণ বিল' 75 এবভ দুটা গ্ৰুপে হয় মই বিল' 75ৰ এবভত খেলিছোঁ ৱৰ্ল্ডত কিমান গাইজ চাওক এটা গ্ৰুপে হয় 100 কেজিটো তাতে আহে তো দ্বিতীয়তে এই জাৰ্ণিটোত যিখিনি ট্ৰেইনিং ৰিয়েল ফিটনেছ ৰিয়েল বডি বিল্ডিং কেনেকৈ শিকে গোটেই কথাখিনি শিকিলোঁ আৰু তেখেতকে মই আজি তাৰিখত ৱৰ্ল্ডৰ সেইজন বডি বিল্ডাৰকে মানুহ তেখেতক বিনা ষ্টেৰইড বিনা একো নোলোৱাকৈ ট্ৰেইনিং কৰি খোৱা বডি বিল্ডাৰ মিষ্টাৰ অলিম্পিয়া কোৱালিফাই হোৱা আজি তাৰিখত মিষ্টাৰ অলিম্পিয়া কোৱালিফাইটো য'ৰ পৰা হৈ যায় আগতে ৱৰ্ল্ড চেম্পিয়ন হ'ব লাগিব তাৰপৰা কোৱালিফাই ৱৰ্ল্ডৰ 14 প্লেচ পাইছিলে সেইজনৰ আণ্ডাৰ ট্ৰেইনিং যে কৰিবলৈ পাইছিলোঁ বিৰাট হাৰ্ড ট্ৰেইনিং যে ৰিয়েল ট্ৰেইনিং শিকিলোঁ সেইকাৰণে আজি তাৰিখলৈকে মোৰ ফিজিক তেখেতৰ আশীৰ্বাদতে এইখিনি হৈ আছে বুলি মই সদায় স্বীকৃতি দিওঁ তেখেতক বৰ্তমান সময়ত আপোনাৰ বয়স প্ৰায় 52 বছৰ গতিকে 52 বছৰ বয়সতো আপুনি ধুনীয়াকৈ মেইনটেইন কৰি আছে গতিকে এগৰাকী বডি বিল্ডাৰ নিজকে মেইনটেইন কৰি ৰাখিবলৈ কিদৰে নিয়মসমূহ মানি চলিব লাগে বা খাদ্য তালিকাখন কেনেকুৱা হ'ব লাগে এগৰাকী সফল যদি বডি বিল্ডাৰ হ'বলৈ হ'লে প্ৰকৃত হৈছে আমাৰ গুৱাহাটী ৱেডাৰ বা শিৱসাগৰ ৱেডাৰ বা যোৰহাটৰ ৱেডাৰ নলবাৰী ৱেডাৰ প্ৰত্যেকৰ ৱেডাৰটো অলপ চলপ বেলেগ সেই ৱেডাৰৰ লগত সংগতি ৰাখি আমি যিটো এনভাইৰমেণ্টত জন্ম হৈছোঁ এই এনভাইৰমেণ্টৰ হিচাপে তেনে খালি ট্ৰেইনিংটো চাইণ্টিফিকলি ট্ৰেইনিং কৰিব লাগে কোনো ইয়াত চিক্ৰেট ফৰ্মুলা একো নাই হাৰ্ড ট্ৰেইনিং কৰিবলৈ কিমান সময় কৰিব লাগে সেই জ্ঞানখিনি যথাচিত জ্ঞানখিনি লৈ 45 মিনিট ৱেট ট্ৰেইনিং কৰিব লাগে তাতকৈ কৰিব নালাগে তাতকৈ কাৰ্ডিঅ' ট্ৰেইনিং বেছি কৰিব লাগে ষ্ট্ৰেচিং ফুটবল প্লেয়াৰ বা এথলেটিক্স প্লেয়াৰ বক্সাৰ এজনে যিজনে ফ'ৰ্টিং কৰি দৌৰে সেইখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাৰ বডি বিল্ডাৰসকলে কি কয় কোনো ষ্ট্ৰেচিং নাই নদৌৰে ৱাকিং নকৰে ভালকৈ ভাল ষ্ট্ৰেচিং হ'ব নোৱাৰে সেই ষ্ট্ৰেচিংখিনি থাকিলে মাচুল আজি আছে কাইলৈ নাই পাৱাৰ কোনোবা এটা ইঞ্জুৰি হৈ যাব 3 মাহ বহি যাব কিন্তু ষ্ট্ৰেচিং কৰি থাকিলে সদায় ফিট সদায় থাকিব মাচুল সদায় ছিষ্টেমত ধুনীয়া থাকিব আৰু ষ্ট্ৰেচিং কৰিলে আমাৰ এনাবলি যিটো টিচু ডেভেলপ হয় সেই টিচুবিলাক ডেভেলপ হৈ থাকিব আৰু তেতিয়া আমাৰ এনজামিনৰ এপিটাটো বাঢ়ি যাব তাৰ কাৰণে আমাৰ নেচাৰেলি যিখিনি ডায়েট আছে নেচাৰেলি ডায়েট কোনখিনি কণী সোনকালে ডাইজেষ্ট হয় হোৱাইটটো খালে পাৰ কেজি বডি ৱেইটত আমাৰ 1.5 গ্ৰামকৈ প্ৰটিন লাগে মোৰ বডি ৱেইট হৈছে আজি তাৰিখত 98 কেজি এই 98 কেজি বডি ৱেইটত 98 গ্ৰাম হ'ল ইপিনে কিমান আধাটো ইমানখিনি 130 গ্ৰাম ডেইলি মোক প্ৰটিন লাগে এজন নৰ্মেল তুমিও আজি ঘূৰি ফুৰিছা দিনটোত ঘূৰি ফুৰি 50 কেজি বডি ৱেইটত 50 কেজি বডি ৱেইটত কিমান লাগে 75 গ্ৰাম প্ৰটিন লাগে খাইছোঁনে নাই আমি নিজে ঘৰ ৰিয়েলাইজ কৰিবলৈ আমি ভোক লাগিলে কাৰণেহে ভাতটো খাইছোঁ কিবা এটা খাই দিছোঁ কিন্তু আমাৰ শৰীৰটোৰ কাৰণে মাইণ্ড এণ্ড বডিটোৰ কাৰণে সুন্দৰ হ'বৰ কাৰণে আমি কেতিয়াও খোৱা নাই মই সকলোকে উঠি অহা নতুন প্ৰজন্মক অনুৰোধ কৰোঁ যাতে আমি ভোক লাগিছে কাৰণে খাব নালাগে আমাৰ শৰীৰটো আৰু মনটো ঠিক হৈ থাকিবৰ কাৰণে ভালকৈ পঢ়িবৰ কাৰণে ভালকৈ কিবা কাম কৰিবৰ কাৰণে ডেডিকেশ্যন দি মন দি কৰিব কনচেনট্ৰেশ্যন দি কৰিবৰ কাৰণে আমি সদায় পুষ্টিকৰ বা খাদ্য খাব লাগে
যেনেকৈ আপোনাৰ প্ৰশিক্ষক প্ৰেমচন্দ্ৰ দুগৰাদেৱে আপোনাক দেখিয়ে কৈছিলে যে আপুনি ভৱিষ্যতে অসম বা ভাৰতৰ নাম আপুনি উজ্বলাব পাৰিব, গতিকে আপুনিও বিভিন্ন সময়ত আপুনি বৰ্তমান সময়ত উদীয়মান খেলুৱৈসকলক দেখা পাই আছে, হয়তো আপুনি দেখিয়ে গম পাইছে যে কোনে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত বা অসমৰ নাম উজ্বলাব পাৰিব। আপোনাৰ দৃষ্টিত তেনেকুৱা ধৰণৰ খেলুৱৈ কাৰ নাম ল'ব বিচাৰিব এই মুহূৰ্তত? মোৰ লগত এতিয়া অভিজিত আছে, কাৰণ চাওক ৱৰ্ল্ডৰ গোটেই ইউৰোপিয়ান গাইজ, আমেৰিকান গাইজ আৰু আৰবিয়ান গাইজ, সেইখিনিৰ লগত টক্কৰ দিব লাগিব। মোৰ ৱেটত আমি টক্কৰ দিব লাগিব। আমি ইয়াৰ পৰাই বিজ্ঞানসন্মতভাৱে ছিষ্টেমেটিক কৰিবলৈ যে আমি সেই আমেৰিকান বা ইৰাণিয়ান বা আৰবিয়ান গাইজনে কেনেকুৱা ডায়েট লৈছে, কি লেভেলত ট্ৰেইনিং কৰিছে, সেই ট্ৰেইনিংটো কিমান এংগুলত কৰিছে, আমি তাতকৈ আৰু কেনেকৈ কনচেনট্ৰেশ্যন প্ৰেছাৰ দিলে আমাৰ সুন্দৰকৈ বিউটিনেছটো লয়। বডি বিল্ডিং বুলি ক'লে ডাঙৰে নহয়, প্ৰথম বিউটি, চিমেট্ৰি, প্ৰপ'ৰ্চনেট, কেনেকৈ আমি লেট্ৰিছটো বা এইটোৰ লগত ইটো মিলিছে, কেনেকৈ আমি প্ৰপ'ৰ্চনেটটো ধুনীয়া কৰিম। আৰ্টটোতো চবেই কৰে, বেলেগ আৰ্ট বেলেগকৈ আৰু ধুনীয়া হয় না, সেই ধুনীয়া কৰিবৰ কাৰণে গোটেই প্লেনিং কৰিব লাগিব। এইটো এটা বিৰাট ডাঙৰ কলা, এটা ভাল বেলেগ লাইফ ষ্টাইল। সকলো গেমতকৈ ইয়াত বেলেগ বহুত পইচা দৰকাৰ হয়। খোৱাৰ না গেম, কেনেকৈ আমি খাম, সেই খাইছোঁ খোৱাখিনিও ডাইজেষ্ট হ'ব লাগিব না, গোটেই ব্যৱস্থাটো ইয়াৰ পৰাই প্লেনিং কৰি যাব লাগিব। আৰু 2 নম্বৰ কথা হৈছে, প্ৰথম কথা আমি ছাপ্লিমেণ্ট ল'ব লাগিব, প্ৰকৃত ছাপ্লিমেণ্ট, ভেজাল বহুত হৈ গ'ল। দ্বিতীয়তে হৈছে ড্ৰাগছ, এনাবলিক ষ্টেৰইড লোৱাটো টোটেল বন্ধ কৰি মাইণ্ডৰ পৰা উলিয়াই দিব লাগিব। মই যদি 100 মিটাৰ স্পীডটো কিমানত দি আছোঁ, 11 ছেকেণ্ডত, মোৰ আৰু নাযায়গৈ, শেষ হৈ গৈছে। তাৰপিছত আমি গ্ৰোথ হৰম'ন কেনেকৈ ল'ব লাগে সেইখিনি ডক্টৰৰ ওচৰত মাতি, সকলো মাতি আমি ব্যৱস্থা কৰিব লাগিব, যাতে আমাৰ বডিটো বহুত হাৰ্মফুল। আজিৰ দেশত বহুত বডি বিল্ডাৰ, ডেইলি মিষ্টাৰ অলিম্পিয়া বডি বিল্ডাৰ প্ৰত্যেক বছৰে মৰি আছে। কিমান বডি বিল্ডাৰ ইণ্ডিয়াত ক'ভিডৰ টাইমত মৰিছে ঠিকনা নাই, বুজাইছেনে? আমাৰ সিদিনা ক'ভিডত আমাৰ ভাতৃপ্ৰতিম তথা অসমৰ এজন আগশাৰী বডি বিল্ডাৰ আছিলে প্ৰয়াত দেৱজিৎ গগৈ, তেখেতেও হাৰ্ট এটেক হৈ ঢুকাইছে ক'ভিডতেই। কিয় হৈছে? এই গোটেই কথাখিনি আমি অসমত, তেখেতে য'তেই থাকক ভালকৈ থাকক, আমি ইয়াৰ পৰাই শ্ৰদ্ধা কৰিছোঁ, কিন্তু কিয় হৈছে গোটেই কথাখিনি, প্ৰকৃত জ্ঞানখিনি আমি কি ধৰণে কৰিম, জনাসকলৰ ওচৰত আমি জ্ঞানটো ল'লে ভাল হয়। আজিৰ তাৰিখত গোটেই অনলাইন ইউটিউবত চাই বডি বিল্ডিং কৰা, এইখিনি প্ৰকৃত যি বডি বিল্ডিং কৰিবলৈ গৈছে, ইউটিউব জাষ্ট চোৱাটো এটা মটিভেশ্যনে হ'ব লাগে, কিন্তু সেইখিনি জ্ঞান ল'ব নালাগে। দেখিবলৈ ধুনীয়াকৈ মোৰ ফ'কাছৰ কাৰণে ইউটিউব বনাইছোঁ মই, নহয় জানো, মটিভেশ্যন হ'বৰ কাৰণে কোনো, কিন্তু প্ৰকৃত বডি বিল্ডিং শিকিবলৈ যাব লাগে আচলতে প্ৰেমচন্দ দুগৰা চাৰহঁতৰ নিচিনা মানুহৰ ওচৰত। মই কওঁ দেই, আজি দুদিনৰ কাৰণে 30 বছৰ 35 বছৰ 40 বছৰলৈকে ধুনীয়াকৈ বডি বিল্ডিং কৰিলোঁ, তাৰপিছত আমাৰ বোলে মাচুল, বহুত মিষ্টাৰ অলিম্পিয়া বডি বিল্ডাৰ দেখিছোঁ, মাচুল চাচুল আজিৰ তাৰিখত শুকাই কিবা হৈ গৈছে, স্কিনে লছ হৈ গৈছে। কিন্তু নহ'বৰ কাৰণে আমি কি ধৰণে সদায় হেল্থি, সদায় য়ং হৈ থাকিবৰ কাৰণে, মৰিলে মনোহৰ ৰাইচৰ ছাৰৰ দৰে মৰিবলৈ 104 বছৰত য়ং হৈ জীৱনটো আমি উপভোগ কৰিবলৈ, সেইকাৰণে ষ্টেৰইডৰ পৰা পৰিহাৰ কৰি, এনাবলিক কিবা খোচাখুচি এইবিলাক পৰিহাৰ কৰি প্ৰকৃত বডি বিল্ডিং কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু সমাজখনক দিবৰ কাৰণে চেষ্টা কৰিব লাগে বুলি মই আশাবাদী সকলোৱে। যিহেতু আপুনি উল্লেখ কৰিছে যে আপোনাক বলিউড বা হলিউডে আপোনাক নিমন্ত্ৰণ কৰিছিলে, গতিকে তেনেকুৱা ধৰণৰ যদি প্ৰস্তাৱ আকৌ পুনৰ আহে, যদিও আপুনি শৰীৰ চৰ্চাৰ লগত জড়িত, তথাপিতো আপুনি যদি তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আহে, আপুনি সেই প্ৰস্তাৱ ৰাখিবনে, বা কিবা তেনেকুৱা ধৰণৰ কিবা সপোন আছে নেকি আপোনাৰ? সপোনটোতো চবৰে থাকে। দ্বিতীয়টো কথা হৈছে কি, 2000 চনত মোক হলিউডলৈ নিমন্ত্ৰণ দিছিলে, তো কোনেনো নিবিচাৰে। আজিৰ তাৰিখত ৱৰ্ল্ডৰ যিমানকেইজন বিগ চেলিব্ৰিটি আছে, এই বডি বিল্ডিং ফিটনেছ ইণ্ডাষ্ট্ৰীৰ পৰাই যোৱা, আজি ৰকেই কওক, আৰ্নল্ড শ্বাৰ্জেনেগাৰ ছাৰে কথাই কওক, নহয় জানো, তেখেতে চিলভেষ্টাৰ ষ্টেলনৰ বডি বিল্ডিঙৰ পৰাই যোৱা, ভেন ডেম বডি বিল্ডিঙৰ পৰা যোৱা, মিষ্টাৰ বেলজিয়াম আছিলে, কাৰাটে খেলিছে যদিও বেলজিয়াম আছিলে। আজি ইণ্ডিয়াত আমি বলিউড গৈছোঁ, ওম শান্তি কৰি 6 পেক নে 8 পেক দেখুৱাই শ্বাহৰুখ খান কিমান ফ'কাছ হ'ল ফিটনেছ ইণ্ডাষ্ট্ৰী পাই। গজনী কৰি আমিৰ খানে সুন্দৰ চেহেৰা বনাই এটা বেলেগ লুক দি পিনি ইণ্ডিয়াত হায়েষ্ট কমাইছে, নাই কমোৱা জানো? 3 নম্বৰ, চলমান খানে কোন চিনেমাখনত গোটেই ফুল ফিজিক বনাই কৰা নাই জানো? আজি চলমান খানক চাবলৈ যায় ফিজিকটোৰ কাৰণেই। আজি যিমান আমাৰ বলিউড এক্ট্ৰেছ সবেই আজিকালি ফিটনেছৰ লগত জড়িত, সেইকাৰণে এনেকুৱা অফাৰ আহিলে ময়ো যাম। আৰু এটা কথা কৈ থওঁ আপোনালোকক, গেট কালি মোৰ পৰাই এডভাইচ লৈ পিনি ইমানখিনি আগবাঢ়ি, মোৰ গেট কালিৰ লগত যথেষ্ট অৰিহণা আছে, কিন্তু বুজিছেনে কথাটো? 95 কাৰণ যিহেতু গেট কালি মই যেতিয়া ইয়াৰ পৰা গৈছিলোঁ
JCT কোম্পানীয়ে লৈ গৈছিলে মোক চাবৰ কাৰণে পঞ্জাৱৰ বাকী বডি বিল্ডাৰসকল কিন্তু আহিছিলে বুজিছেনে কথাটো সেইটো টাইমত গেট খালি বিৰাট এবনৰ্মেল ল'ৰা আছিলে দিলীপ সিং ৰাণা তেখেতে আহি পিনি মোৰ ওচৰত আমাৰ ওচৰত শিকিছিলে কেনেকৈ বাইচেপ বনাম কেনেকৈ থাই পাৱাৰ বঢ়াব এই গোটেইখিনি আমি বহুত সময় দীৰ্ঘদিন ধৰি কথা পাতিছোঁ আমি বহুত জকো কৰিছোঁ সেইখিনি মোৰ ডাঙৰ এটা হেৰি আছে নিশ্চয় মাতিলে এতিয়া জানো আছে জানো মোৰ চিনেমা কৰা চেহেৰা হা মাতিলে যাম চাগে নিশ্চয় কিয় নাযাম শেষত আমি অনুষ্ঠানৰ শেষ অংশ আহিব বিচাৰিছোঁ শেষত আপোনাক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু আপুনি 38টা বছৰে শৰীৰ চৰ্চাখনৰ লগত জড়িত হ'লা হয়তো আৰু বহুত কাম কৰি যাব আপুনি এইখন ক্ষেত্ৰৰ লগত জড়িত হৈ পেলাই গতিকে সকলোৰে সপোন থাকে মিষ্টাৰ অলিম্পিয়াত যোৱাৰ তেনেকুৱা ধৰণৰ আপোনাৰ কিবা সপোন আছে নেকি যিহেতু আপুনি ইমানকেইটা খিতাপ অৰ্জন কৰিছে অসমৰ বাবে আপুনি বহুত দিছে তথাপিতো আপোনাক সুধিছোঁ কিবা আৰু সপোন আছে নেকি মোৰ তাৰমানে মাজতে ইঞ্জুৰি হ'ল মোৰ লিগামেণ্ট ছিগিছিলে পৰি পিনি মোৰ প্ৰেক্টিছত নহয় দেই সেই প্ৰেক্টিছ আগত গাড়ী চলাই মোৰ L4 L5ত শ্লিপ ডিছ হৈছিলে এতিয়া মই নিজে ঠিক কৰি ল'লোঁ তাৰপিছত দ্বিতীয়তে ঘৰৰ মোৰ কাৰণ যিহেতু মোৰ এটা ল'ৰা আছে সেই ল'ৰাটোক কৈ থাকে তই কিবা এটা কৰ তই কিবা এটা মোক তই সেইকে মাতে তই বুলি কয় তুমি বুলি কয় একেবাৰে মই সেইকাৰণে ভাবিছোঁ আকৌ ট্ৰেইনিংটো আৰম্ভ কৰিছিলোঁ মাজতে চ'ল্ডাৰো ইঞ্জুৰি হৈছিলে এতিয়া ঠিক কৰি লৈছোঁ চাওঁ এই 2 বছৰৰ ভিতৰত মই ইণ্টাৰনেশ্যনেল কিবা এখন যদি মই কাম বেক কৰিবলৈ চাইছোঁ ট্ৰেইনিংটো কৰিছোঁ ট্ৰেইনিংটো কৰিলে নিউট্ৰিশ্যনত কনচেনট্ৰেশ্যনটো মই তাৰমানে টোটেল যিখিনি কৰিব লাগে কেতিয়াবা ভাগি যায় ল'ৰা ধপৰা ধেৰ হয়তো তো তথাপিতো যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ যাতে আকৌ এখন কিবা কম্পিটিশ্যন দি সেইকাৰণে কৈছোঁ মই ধুনীয়া হৈ আছোঁ নাই বাৰু এতিয়াও ধুনীয়া হৈ আছোঁ চাগে তো ভাবিছোঁ আকৌ এবাৰ IFBB ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন চান্তা সুচানাত মিষ্টাৰ ইউনিভাৰ্ছ য'ত নেকি 170 কাণ্ট্ৰি 60 কাণ্ট্ৰি জইন কৰিব তাৰপৰা যদি তাত যদি চেম্পিয়ন হৈ আহিব পাৰোঁ ডাঙৰ এচিভমেণ্ট হ'ব নহয় জানো তাৰপিছত মই প্ৰফেচনেল বডি বিল্ডাৰ প্ৰ' কাৰ্ড অট'মেটিকলি পাই যাম বুলি ভাবোঁ এলিট প্ৰ' কাৰ্ড তো মোৰ চাইডৰ পৰা চেষ্টা প্ৰয়াস কৰিছোঁ কাম বেক ওৱান্স এগেইন আকৌ কাম বেক কৰক আমি তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমি বিশেষ সাক্ষাৎ পৰা বিদায় ল'ব লাগিব আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ পুনৰবাৰ অলিম্পিয়া নিউজলৈ সকলো কলা কুশলী অলিম্পিয়া নিউজ যিসকলে কৰিছে সকলোলৈকে মই ধন্যবাদ জনাইছোঁ যাতে উঠি অহা নতুন প্ৰজন্মসকলৰ প্ৰকৃত কথাখিনি সত্য কথাখিনি উলিয়াই যাতে আপোনালোকে খেলুৱৈসকলৰ মাজত বা সমাজত এটা নতুন চিন্তা চৰ্চা যাতে আগবঢ়াই লৈ যাব পাৰে মোৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে আপোনালোকৰ অলিম্পিয়া নিউজৰ লগত মই সদায় আছোঁ নিশ্চয়কৈ এয়া আছিল অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ বিজিত গগৈ মিষ্টাৰ ইণ্ডিয়া 3বাৰকৈ খিতাপ অৰ্জন কৰা মিষ্টাৰ ইণ্ডিয়াৰ বিজিত গগৈ আমি আশা কৰিম তেখেতৰ যি সপোন আছে শৰীৰ চৰ্চাক লৈ পেলাই সেই সপোন পূৰ্ণতা লাভ কৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ ভাৰতক গৌৰৱান্বিত কৰক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় লৈছোঁ চাই থাকিব অলিম্পিয়া স্পৰ্টছ ধন্যবাদ